লোকে স্বাগতম জনাইছোঁ আমাৰ জ্ঞানতীৰ্থ ৱে টু ছাকচেছ ইউটিউব চেনেললৈ। ইতিমধ্যে আপোনালোকে গম পাইছে আমাৰ ইউটিউব চেনেলটোত ডে বাই ডে আপোনালোকৰ কাৰণে জব নটিফিকেশ্যনসমূহতো দি থকাই হয়েই, লগতে যিমানখিনি পাৰোঁ আমি জিকেৰ লগতে নোটছ ৰিলেটেড সকলোখিনি দিবলৈ চেষ্টা কৰোঁ। ইয়াৰ লগতে আপোনালোকে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে, ডেছক্ৰিপশ্যনত লিংক থাকিব, তাৰ পৰা গৈ পিনি টেলিগ্ৰাম চেনেলটো জইন কৰি থ'ব, কাৰণ আমি তাত ৰেগুলাৰ মক টেষ্ট আৰু PDF নোটছ প্ৰভাইড কৰি থাকোঁ। সেই বিষয়টো আপোনালোক সকলোৱে জানেই। তো আজিৰ কথাটো হ'ল ASRLM কেইদিনমানৰ আগতে 190টাতকৈ অধিক পোষ্ট তাতে ওলাইছিলে আৰু খুব সুন্দৰ সুন্দৰ দৰমহা সমৃদ্ধ কেইটামান পোষ্ট, হয়নে? গতিকে সেই পোষ্টসমূহ ডেফিনেটলি এইটো মিছন ৰিলেটেড এটা জব, যিহেতু এইটো কণ্ট্ৰেকচুৱেল বেচিছতে দিয়া হ'ব, কিন্তু দৰমহা এটা আকৰ্ষণীয় দৰমহা তেওঁলোকে প্ৰভাইড কৰিছিলে। আৰু মিছন যদিও এইটো মিছন কেতিয়াও শেষ নহয়, গতিকে 60-70 বছৰলৈকে আপোনালোকে চাকৰি কৰাৰ সুবিধা লাভ কৰিব। আৰু ইয়াৰ বাবে মই কৈছিলোঁ যে এটা ৰিটেন টেষ্ট হ'ব, ৰিটেন টেষ্টটো কোৱালিফাই হ'লেহে আপোনালোকে চাকৰিটো লাভ কৰিব। মই তেতিয়া খুব সুন্দৰভাৱে কৈ আহিছিলোঁ। আৰু 2 দিনৰ আগতে আপোনালোকৰ কাৰণে এখন অফিচিয়েল নটিফিকেশ্যন ওলালে যে এডমিট কাৰ্ড জাৰি কৰা হৈছে। আজি 17 তাৰিখ, 20 তাৰিখৰ দিনাখন আপোনালোকৰ এক্সামবিলাক হ'ব। কিন্তু গোটেইকেইটা পোষ্টৰে 20 তাৰিখে এক্সাম নহ'ব, কেইটামান পোষ্টৰহে 20 তাৰিখে এক্সাম। আৰু বাকীকেইটা পোষ্টৰটো কেতিয়ালৈকে এক্সাম হ'ব, কি কথা, আপোনালোকে জ'ন চিলেকশ্যন কৰিব লাগিব নেকি, এক্সামিনেশ্যন ক'ত দিব, হয়নে? এই গোটেই প্ৰচেছটো বহুতৰ মাজতে কনফিউজনছ হৈ আছে। গতিকে বহুতলৈ মেইল কৰিছে, আচলতে জানিব লাগে কথাবিলাক, কিন্তু বহুতে মেইলবিলাক চেক নকৰে, নহয়নে? সেইকাৰণে মই ভিডিঅ'টো লৈ আহিছোঁ, ঠিক আছে? অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, তাৰমানে আছাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনছ, সেইটোৱে হৈছে ASRLM শ্বৰ্ট ফৰ্মত কোৱা হয়। এইটো 12 জুলাই তাৰিখে ওলাইছে, কিন্তু মোৰ অকণমান শাৰীৰিক অসুস্থতাৰ কাৰণে মই এইখন আপোনালোকৰ সৈতে ডিছকাশ্যন কৰা নাছিলোঁ। আৰু আজিও মোৰ মেইন থিমটো এই নটিফিকেশ্যনখন ডিছকাশ্যন কৰাটো নহয়, কেনেকৈ ধৰণে জ'ন চিলেকশ্যন কৰিব, পৰৱৰ্তী পৰীক্ষাসমূহ কেতিয়া হ'ব, সম্পূৰ্ণ অফিচিয়েল আপডেটৰ সৈতে আপোনালোকৰ সৈতে ভাগ বতৰা কৰা। এতিয়া এইখন প্ৰথমতে এইকাৰণেই আলোচনা কৰি লৈছোঁ, কাৰণ এইখনো দিয়া আছে, ঠিক আছে? তো ইয়াতে চাওক, ইন ৰেফাৰেঞ্চ টু ৰিক্ৰুইটমেণ্ট এডভাৰটাইজমেণ্ট ASRLM, সেইটো নাম্বাৰো দিয়া আছে। আছাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন ছ'চাইটি ASRLM's ডেট অফ ৰিটেন এক্সামিনেশ্যন ফৰ দ্য ফলোয়িং পজিশ্যন হেজ বিন ফাইনেলাইজ। তাৰমানে 20 জুলাই তাৰিখে মৰ্ণিং আৰু আফটাৰনুন চিডিউলত তেওঁলোকে প্ৰজেক্ট মেনেজাৰ, নলেজ মেনেজমেণ্ট এণ্ড কমিউনিকেশ্যন, একাউণ্ট এছিষ্টেণ্ট এণ্ড ষ্টেট প্ৰজেক্ট মেনেজাৰ ফাইনেন্সিয়েল ইনক্লুজনৰ পৰীক্ষাসমূহ হ'ব, য'ত নেকি প্ৰজেক্ট মেনেজাৰ আৰু একাউণ্ট এছিষ্টেণ্টৰ মৰ্ণিং চিডিউলত হ'ব, আৰু ইভিনিং আফটাৰনুনত হ'ব আপোনালোকৰ ষ্টেট প্ৰজেক্ট মেনেজাৰ। 601, 602 আৰু 603 যিটো পষ্ট ক'ড আছিলে, সেইকেইটাৰ পৰীক্ষাসমূহ 20 জুলাইত হ'ব। বাকীখিনি কথা এতিয়ালৈকে কোৱা নাই। আৰু মৰ্ণিং ছেশ্যনটো আপোনালোকৰ 9:30 পৰা আৰম্ভ হ'ব। এইটো ৰিপৰ্টিং টাইম 10টাৰ পৰা 12টালৈকে, সম্পূৰ্ণ 2 ঘণ্টা সময় হ'ব। চিলেবাছখন দিয়াই আছিলে আপোনালোকক, গতিকে আকৌ ডিটেইলছৰ আলোচনা নকৰোঁ, এতিয়া বেলেগ এটা ভিডিঅ'ত আলোচনা কৰি দিম। আফটাৰনুন ছেশ্যনটো 1:30 বজাত আপোনালোকৰ ৰিপৰ্টিং টাইম, আৰু 2টাৰ পৰা 4টালৈকে আপোনালোকৰ এক্সামটো হ'ব, ঠিক আছে? তাৰপিছতে কি কৈছে, দ্য ডিটেইলছ অফ ভেনু অফ ইটছ কেণ্ডিডেট ৱিল বি এভেইলেবল অন দ্য ৰেচপেক্টিভ এডমিট কাৰ্ডছ। এডমিট কাৰ্ড আপোনালোকে 14 জুলাইৰ পৰা ডাউনলোড কৰিব পাৰিছে, তাতে লিখা আছে। ইট মে বি নোটেড ডেট দ্য এডমিট কাৰ্ডছ অফ দ্য কেণ্ডিডেটছ এপিয়াৰিং ফৰ ৰিটেন টেষ্ট 20 জুলাই তাৰিখে ৱিল বি এভেইলেবল ফৰ ডাউনলোড। এই যিটো ৱেবছাইট তেওঁলোকৰ ASRLM.algozasolutions.com, এই ৱেবছাইটটোৰ পৰা 14 তাৰিখৰ পৰা আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰি আছে দেই। কিবা প্ৰব্লেম হৈছে যদি আপোনালোকে এইটো মেইলত কণ্টেক্টো কৰিব পাৰে, ঠিক আছে? বাকী সেইখিনি আৰু মই এইখন অফিচিয়েল নটিছ আৰু বিশেষ আলোচনা কৰিবলগীয়া নাই, ঠিক আছে? কি কি আহিবনো ইয়াতে ধুনীয়াকৈ দিয়া আছে, চাবচোন আপোনালোকে। প্ৰজেক্ট মেনেজাৰৰ কাৰণে ডমেইন স্পেচিফিক 30 নম্বৰ, জেনেৰেল নলেজৰ পৰা 25 নম্বৰ, লজিকেল ৰিজনিঙৰ কাৰণে 25 নম্বৰ, ইংলিছ কমিউনিকেশ্যনৰ কাৰণে 20 নম্বৰ, 200 নম্বৰৰ 2 ঘণ্টা সময় পৰীক্ষা হ'ব। বাকীখিনি গোটেইখিনি প্ৰায় একেই, গতিকে খুব সুন্দৰভাৱে এইকেইদিন সময়খিনি আপোনালোকে নিজৰ বাবে দিয়ক, আৰু ডেফিনেটলি ভাল হ'ব দেই। এতিয়া আহিলে বাকী পোষ্টসমূহনো কি হ'ল, কাৰণ বহুত পোষ্ট এপ্লাই কৰিছিলে ন, FEO কৰ্ডিনেটৰৰ পৰা ব্লক কৰ্ডিনেটৰলৈকে, হয়নে? তো এই পোষ্টসমূহনো কেতিয়াকৈ হ'ব, কি কথা, সেইবিলাকো আমি আলোচনা কৰিম, ঠিক আছে? চাওক, তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত যেতিয়া আপোনালোকে যাব, তেতিয়া আপোনালোকে এইটো দেখাব, প্ৰচেছ ফৰ চিলেকশ্যন অফ জ'ন। বাকীখিনি যিখিনি পষ্ট 604, 605, 606, 607, 608, 609, 612, 612, 613, 614, এইকেইটা পষ্ট কোডৰ পষ্ট
এই পোষ্টকেইটাৰ আপোনালোকে জোন চিলেকশ্যন কৰিব লাগিব আৰু বাকী যিখিনি পোষ্ট থাকি গ'ল এতিয়া 601 602 আৰু 603 এইকেইটা পোষ্টটো গম পালে 20 জুলাই তাৰিখে এক্সাম হ'ব তাৰ সলনি এই যিকেইটা পোষ্ট কোড দিয়া আছে এই পোষ্টকেইটাৰ জোন চিলেকশ্যন কৰিব লাগিব আৰু যিকেইটা পোষ্ট থাকি গ'ল বহুতে ভয় খাব যে এতিয়া আমি এইকেইটা পোষ্ট কৰিছিলোঁ সেইকেইটাচোন নায়েই তো সেইকেইটা পোষ্টত ডিৰেক্টলি আপোনালোকক গুৱাহাটী চিলেক্ট হৈ আহিব জোনটো দেই সেইবিলাকে জোন চিলেক্ট কৰিব নালাগে কিন্তু এই পোষ্টকেইটাত কেণ্ডিডেট বেছি হোৱাৰ কাৰণে কি কৰিছে জোন চিলেকশ্যনটো কৰাই দিছে বুজি পাইছে কাৰণ তিনিটা জোনত এক্সামিনেশ্যন হ'ব আৰু বাকীখিনি যিখিনি গুৱাহাটী অট'মেটিক চিলেক্ট হৈ আহিব তাতে এটাই মানে জোন বুজি পাইছে অকল গুৱাহাটীতে ইয়াতে স্পষ্টকৈ লিখা আছে চাওকচোন steps how to select your zone step by step guide follow the instruction carefully and refer to image for better understanding কেনেকৈ ধৰণে কৰিব লাগিব আপোনালোকে এই যেটো মেইল লিংক এই লিংকটোত আপোনালোকে ক্লিক কৰিব লাগিব লগইন ইউজিং ইউৰ ৰেজিষ্ট্ৰেশ্যন আইডি আপোনালোকৰ এটা ৰেজিষ্ট্ৰেশ্যন আইডি অনলাইন কৰোঁতে আছিলে আৰু এটা পাছৱৰ্ডো আছিলে পাছৱৰ্ডটো যদি পাহৰিছে ফৰগেট পাছৱৰ্ড কৰি পিনি আপোনালোকে মেইলত সেইটো পঠাই দিয়া হ'ব ফৰগেট পাছৱৰ্ড কৰিলে ঠিক আছে পাছৱৰ্ড ফৰ্মেটটো আপোনালোকে এনেকৈ ধৰণে বনাই ল'ব পাৰে আফটাৰ ছাকচেছফুল লগইন হোৱাৰ পিছত পাছৱৰ্ড আৰু ৰেজিষ্ট্ৰেশ্যন দিয়াৰ পিছত আপোনালোকে প্ৰফাইল পেজটোত গৈ পিনি যাব নিজে নিজে ৰিডাইৰেক্ট হৈ যাব ক্লিক অন চিলেক্ট জোন তাতে চিলেক্ট জোন বুলি এটা অপশ্যন পাব তাতে গৈ পিনি আপোনালোকে নেক্সট টু দ্য পোষ্ট ইউ হেভ এপ্লাইড ফৰ তাৰ বিনাতে চিলেক্ট জোন বুলি থাকিব তাতে আপোনালোকে গৈ পিনি ক্লিক কৰি দিলেই হৈ যাব তাতে আপোনালোকৰ অপশ্যন আহিব শিলচৰ আহিব ডিব্ৰুগড় আহিব আৰু গুৱাহাটী আহিব এই তিনিটাই জোন আছে তাতে যিটো জোনতে আপোনালোকৰ মন যায় দি দিব আৰু যদি আপোনালোকৰ কোনো চিলেক্ট কৰিব নাই তেতিয়া গুৱাহাটী বুলি অট'মেটিক আহি যাব আৰু যদি আপোনালোকে লাষ্ট ডেটৰ আগত যদি চিলেক্ট নকৰে তেতিয়াহ'লে অটো গুৱাহাটী আপোনালোকৰ চিলেকশ্যন হৈ আহিব দেই এতিয়া চব ব্লক কোঅৰ্ডিনেটৰটো এনেকৈ 612 হয় চিলেক্ট জোন বুলি এনেকৈ ধৰণে আহিব এনেকৈয়ে থাকিব আপোনালোকৰ প্ৰফাইলত আৰু 614 ব্লক MIS এক্সিকিউটিভ তাতো চিলেক্ট জোন আহিছে হয়নে ব্লেক একাউণ্টেণ্টৰ কাৰণে কিন্তু নাই আহা তাৰমানে এইটো গুৱাহাটীতে হ'ব অটো চিলেক্ট হৈ আহিব দেই নেক্সট ফাইনেল ষ্টেপ জোন চিলেকশ্যন এণ্ড ছেভ ৰেফাৰ বটন ছেভ বুলি আহিব ছেভ কৰি দিলে আপোনালোকৰ জোন চিলেকশ্যন ছাকচেছফুল হৈ যাব আফটাৰ ক্লিকিং চিলেক্ট জোন ইউ উইল বি ৰিডাইৰেক্টেড টু এ নিউ পেজ আৰু আপোনালোকে নতুন এখন পেজলৈকে ৰিডাইৰেক্ট হৈ যাব বুজি পাইছে তো সেইখিনিয়ে আছিলে আৰু বিশেষ কৈ থাকিবলগীয়া নাই জাষ্ট আপোনালোকে এনেকৈ ধৰণে চিলেকশ্যন কৰিবলৈ আহিব ইয়াতে ডিব্ৰুগড় হ'লে ডিব্ৰুগড় টিক কৰিব গুৱাহাটী হ'লে গুৱাহাটী টিক কৰিব শিলচৰ হ'লে শিলচৰ টিক কৰি দিব ঠিক আছে তাৰপিছতে এই ছেভ বটনটোত ক্লিক কৰি দিব তাৰপিছতে আৰু আপোনালোকৰ হৈ গ'ল বিশেষ কৰিবলগীয়া নাই এতিয়া পৰীক্ষাটো কেতিয়া হ'ব পৰীক্ষাটো আপোনালোকৰ প্ৰায় 30 জুলাই তাৰিখে হ'ব বুলি আমি এটা শুনি আছোঁ গতিকে 30 জুলাই তাৰিখে হয়তো পৰীক্ষাটো হ'ব খুব সুন্দৰভাৱে প্ৰিপেৰেশ্যন কৰক আৰু 25 জুলাইৰ ভিতৰত আপোনালোকে এই জোন চিলেকশ্যনটো কমপ্লিট কৰক দেই আৰু বিশেষ ক'বলগীয়া নাই এইটো সৰু এটা ইনফৰ্মেটিভ ভিডিঅ' আছিলে আপোনালোকৰ হেল্প কৰি আমি ভিডিঅ'টো আপোনালোকৰ কাৰণে প্ৰিপেয়াৰ কৰিলোঁ আৰু প্ৰতিটো পোষ্টৰ কাৰণে যদি কিবা নোটছ বা এনেকুৱা ধৰণৰ ভিডিঅ' লাগে তো দেন ডেফিনেটলি আমি সম্পূৰ্ণৰূপে আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম কাৰণ প্ৰিভিয়াছ ইয়াৰ এনেকুৱা ধৰণৰ এক্সাম হৈছে তো তেওঁলোকৰ এক্সাম পেটাৰ্ণৰ আৰ্হিত আমি কিছুমান কুৱেশ্যন পেপাৰ আপোনালোকক দিব পাৰিম সম্পূৰ্ণ বিনামূলীয়াকৈ ঠিক আছে গতিকে ভিডিঅ'টো ইমানেই আছিলে জাষ্ট আপোনালোকে আমাক কমেণ্টত জনাব লাগিব যে আমাক কুৱেশ্যনছ লাগে ঠিক আছে থেংক ইউ ছ' মাছ চি ইউ ইন দ্য নেক্সট ভিডিঅ'